Welcome to AFN Coaching YouTube classes. Subscribe to our channel or visit us. Hello everyone, welcome back to our AFN Coaching YouTube channel. আমি লাস্ট ক্লাসত কম্পিউটার মেমৰি প্ৰাইমাৰী বা মেইন মেমৰিখিনি পঢ়িছিলো। আজি আমি সেকেন্ডাৰী বা অক্সিলাৰী মেমৰি স্টাৰ্ট দিম, মানে সেকেন্ডাৰী বা অক্সিলাৰী মেমৰি। ইয়াতে কি হৈছে ফার্স্ট পয়েন্ট কি হ'ল সেকেন্ডাৰী বা অক্সিলাৰী মেমৰি যে লার্জ অ্যামাউন্ট অফ ডাটা স্টোর, মানে লার্জ অ্যামাউন্ট অফ ডাটা স্টোর। আমি प्राइमरी की इसलिए प्राइमरी লগত जो আমাৰ RAM বা ROM থাকে মানে তাৰ সাইজ বিলাক কেনেকুৱা থাকে 4GB 8GB বা 16GB 32GB এনেকুৱা সাইজৰ থাকে। তো কম্পাৰেটিভলি সাইজ বিলাক কম থাকে, কিন্তু আমাৰ যেটো সেকেন্ডাৰী বা অক্সিলাৰী মেমৰি হয় ইহঁতৰ সাইজ মানে স্টোৰেজ সাইজ কিমান 1TB 2TB এনেকা আমাৰ বহুত হাই ক্যাপাসিটি থাকে মানে। তো ফার্স্ট পয়েন্ট কি হ'ব যে লার্জ অ্যামাউন্ট অফ ডাটা স্টোর, মানে ঠিক আছে। নেক্সট কি হ'ব যে নো ডাইরেক্ট লিংক টু সিপিইউ, মানে মই আগতে কৈছিলো যে প্ৰাইমাৰী বা মেইন মেমৰি কি হয় সিপিইউ লগত ডাইৰেক্ট লিংক কৰে মানে। আৰু সেকেন্ডাৰী কি কৰে, সেকেন্ডাৰী বা ডাটা যদি সিপিইউ লৈ যাব লাগে কি ফার্স্ট প্ৰাইমাৰীত যাব, প্ৰাইমাৰীৰ পৰা হে সিপিইউ লৈ যাব, মানে তো ডাইৰেক্টলি ইয়াৰ পৰা ডাটা আমাৰ সিপিইউ লৈ সেন্ড নহয়। তো সেকেন্ড পয়েন্ট কি হ'ব যে নো ডাইৰেক্ট লিংক টু সিপিইউ, মানে ই কিবা যদি পঠাব লাগে সিপিইউ দি থ্ৰু প্ৰাইমাৰী পঠাব লাগিব। নেক্সট কি স্লোৱাৰ হয়, স্পীড কি হয় প্ৰাইমাৰী যিবিলাক আছে, প্ৰাইমাৰী যিবিলাক আমাৰ মেমৰি আছে তাতকে আমাৰ সেকেন্ডাৰী কি হয় স্পীড কি হয় স্লো হয়, মানে আৰু চিপাৰ হয়। কাৰণ কি হয় ইহঁতৰ স্পীড বেছি হয়, যিবিলাক আমাৰ প্ৰাইমাৰী আছে প্ৰাইমাৰী স্পীড বেছি হয়। তো স্পীড যদি বেছি হয় ইহঁতৰ প্ৰাইসটো বেছি হ'ব। ইয়াত স্পীড কম মানে স্লো হয়, সেকেন্ডাৰী বিলাক স্লো হয়। তো স্লো হোৱাৰ লগে কি হৈ যাব চিপাৰ হৈ যাব, প্ৰাইস কম হ'ব। নেক্সট কি হ'ব চোৱা, নেক্সট পয়েন্ট কি হ'ব যে নন ভলেটাইল, মানে নন ভলেটাইল টু কি আছিল, ভলেটাইল টু কি আছিল RAM ভলেটাইল আছিল ন, যে যদি আমাৰ পাৱাৰটো অফ হৈ যায় তেতিয়া আমাৰ যিখিনি মেমৰি আছে সেইখিনি কি হ'ব নোহোৱা হৈ যাব। কিন্তু সেকেন্ডাৰী হেনকুৱা নহয়, সেকেন্ডাৰী কি হয় নন ভলেটাইল, মানে আমাৰ হাৰ্ড ডিস্কত আমি যি ষ্ট'ৰ কৰো সেইটো কম্পিউটাৰটো অফ কৰি যদি আকৌ আমি অন কৰো তেতিয়া সেইটো নোহোৱা হৈ নাযায়, মানে তো নন ভলেটাইল আৰু লগত কি তুমি তাৰ মিনিং কি হ'ব যে পাৰ্মানেন্ট ডাটা ষ্ট'ৰেজ, মানে নন ভলেটাইল বা পার্মানেন্ট, ঠিক আছে। এখানে আসলে আমরা কি সেকেন্ডারি বা অক্সিলারি মেমরির পয়েন্টস। এটা সব সেকেন্ডারি বা অক্সিলারি মেমরি তিনটা টাইপৰ থাকে, নরমালি তিনটা টাইপৰ থাকে। এটা হৈছে ম্যাগনেটিক, এটা হৈছে অপটিক্যাল বা এটা হৈছে সলিড স্টেট স্টোরেজ, মানে এই তিনটা টাইপৰ যেবিলাক আমাৰ স্টোরেজ আছে এবিলাক কি হয় সেকেন্ডারিত পৰে। তো ম্যাগনেটিকত কি কি আছে সোৱা হার্ড ডিস্ক আহে, মানে আমি কম্পিউটাৰ হার্ড ডিস্ক ইউজ কৰো, হার্ড ডিস্ক ফ্লপি ডিস্ক আহে আগতে ইউজ হৈছিলে, বা ম্যাগনেটিক টেপস, মানে এটা আগতে ইউজ হৈছিলে। তো হার্ড ডিস্ক ফ্লপি ডিস্ক বা ম্যাগনেটিক টেপস, মানে এইবিলাক কিহত পৰে আমাৰ ম্যাগনেটিকত পৰে, মানে আৰু ইয়াতে কি কৰে ম্যাগনেটিক মানে কি ম্যাগনেটিক ফিল্ড ইনভলভ হ'ব, মানে তো ম্যানিপুলেশন অফ ম্যাগনেটিক ফিল্ড। ইয়াত ডাটা ষ্ট'ৰ কৰিবৰ কাৰণে কি কৰে যে ম্যাগনেটিক ষ্ট'ৰ বা মানে কি আৰু বা ডাটা ৰিড বা ৰাইট কৰিবৰ কাৰণে আমি কি কৰো ডাটা আইদাৰ ৰিড কৰো বা ডাটা আমি ৰাইট কৰো। আমি যদি কিবা এটা ষ্ট'ৰ কৰিলো হাৰ্ড ডিস্কত তো ডাটা ৰাইট হ'ব, মানে বা তাৰ পৰা যদি আমি কপি কৰিছো তো ডাটা ৰিড হ'ব। তো ইয়াতে কি হ'ব ম্যানিপুলেশন অফ ম্যাগনেটিক ফিল্ড এটা ক্ৰিয়েট হয় এই ডিস্কবোৰত, সেইটো ম্যানিপুলেট কৰি কিনে ডাটা কি হয় ৰিড বা ৰাইট হয়, মানে এইবিলাক কোড হ'ব আমাৰ ম্যাগনেটিক। তিনটা টাইপৰ ভিতৰত ম্যাগনেটিকত আৰু তাতে কি কি আহে হাৰ্ড ডিস্ক ফ্লপি ম্যাগনেটিক টেপস এইবিলাক। নেক্সট আহে আমাৰ অপটিক্যাল। অপটিক্যালত কি হয় সিডি ডিভিডি ব্লু-ৰে ডিস্ক এইবিলাক কোড পৰে আমাৰ অপটিক্যালত পৰে। আৰু অপটিক্যাল কিয় ইয়াতে কি ইউজ হয় লেজাৰ ইউজ হয়, মানে ডাটা ৰিড বা ৰাইট কৰিবৰ কাৰণে আমি লেজাৰ ইউজ কৰো। ইয়াতে সিডি ডিভিডি এইবিলাকত ৰেড লেজাৰ ইউজ হয় আৰু ব্লু-ৰেত আমাৰ ব্লু লেজাৰ ইউজ হয়, সেইকাৰণে নামটো ব্লু-ৰে দিছে। তো পিছত আমি ভালকে কম। সিডি ডিভিডি আৰু ব্লু-ৰে এইবিলাক কিহত পৰে অপটিক্যালত। আৰু ইয়াতে টেকনলজি কি ইউজ হয় যে আমি ৰিড ৰাইটৰ কাৰণে কি ইউজ কৰো আমি লেজাৰ ইউজ কৰো। নেক্সট যেটো থাৰ্ড বা লেটেস্ট টেকনলজি এটো কি হ'ল আমাৰ সলিড স্টেট স্টোরেজ, মানে তো সলিড স্টেট স্টোরেজত কি থাকে স্টোরেজ ইউজিং সিলিকন। আমাৰ যেটো সেমিকন্ডাক্টৰ আছে সিলিকন, তো সিলিকন ইউজ কৰি আমাৰ কি হয় ইয়াতে ডাটা ষ্ট'ৰ হেল্প হয়, মানে আৰু কি থাকে ভিতৰত মাইক্ৰ'চিপছ থাকে। ইয়াৰ ভিতৰত কিছুমান মাইক্ৰ'চিপছ থাকে যিবিলাক ষ্ট'ৰেজৰ হেল্প কৰে। ক'ত ইউজ হয় পেন ড্ৰাইভ মেমৰি কাৰ্ড, মানে এইবিলাকতো আগতে প্ৰায় ইউজ হৈ আছে, এতিয়া নতুনকে ক'ত ইউজ হৈছে আমাৰ SSD বুলি যিটো কয় সলিড স্টেট ড্ৰাইভ, মানে তো সলিড স্টেট যিবিলাক ড্ৰাইভ আছে সেইবিলাকত আমাৰ ইউজ হয়। আমি আগতে কম্পিউটাৰৰ লগত হাৰ্ড ডিস্ক ইউজ কৰিছিলো, মানে নৰমালি আমাৰ হাৰ্ড ডিস্ক ইউজ কৰিছিলো, এতিয়া নতুনকে আমি SSD বিলাকো ইউজ কৰিছো, মানে তো সলিড স্টেট ড্ৰাইভ বিলাকো আমি ইউজ কৰিব ষ্টাৰ্ট কৰিছো। কিয় ইউজ কৰিব ষ্টাৰ্ট কৰিছো
কাৰণ আগতে এইবিলাক পেন ড্ৰাইভ বা মেমৰি কাৰ্ডত ইউজ অলৰেডি হৈ আছিল মানে তো ইহঁত কি হয় ইহঁত বহুত কম্পেক্ট হয় সৰু হয় ন পেন ড্ৰাইভ বা মেমৰি কাৰ্ড কি হয় আমাৰ বহুত সৰু হয় আৰু স্পীড বহুত বেছি হয় মানে তো সিমিলাৰলি এতিয়া আমি যদি হাৰ্ড ডিস্কটো চাওঁ হাৰ্ড ডিস্কটো কি হাৰ্ড ডিস্ক কম্পেৰিটিভলি আমাৰ স্লো হয় অলপ ন পেন ড্ৰাইভ বা মেমৰি কাৰ্ডৰ কম্পেৰিজনত আমাৰ হাৰ্ড ডিস্কটোৰ স্পীড স্লো হয় সেইটো কাৰণে আমি এটা নতুন টেকনলজি কি ওলাইছে যে সলিড ষ্টেট ড্ৰাইভ মানে এসএসডি বুলি কয় তো আমি হাৰ্ড ডিস্কৰ জেগাত আমাৰ যিটো ম্যাগনেটিক আছে হাৰ্ড ডিস্কৰ জেগাত আমি সলিড ষ্টেট ড্ৰাইভ বিলাক ইউজ কৰা হৈছে কিহৰ কাৰণে যে তাৰ ৰিজনটো কি হৈছে নো মুভিং পাৰ্ট মানে ইয়াতে চোৱা হাৰ্ড ডিস্কত কি হয় এনেকুৱা ট্ৰেক্স থাকে কিছুমান সেক্টৰ থাকে মই পিছত বুজাম তো হেবিলাক এনেকে ঘূৰি থাকে ভিতৰত মানে এটা ডিস্ক টাইপ থাকে হাৰ্ড ডিস্ক ন তো ডিস্কটো কি ৰোটেট হৈ থাকিব তাৰ পৰা ৰিড হৈ থাকে ভিতৰত ৰোটেট হৈ থাকে বস্তু তোমালোকে যদি কম্পিউটাৰটো অন কৰাৰ পিছত অলপ মন দি শুনা তেতিয়া সাউন্ড আহে যে হাৰ্ড ডিস্কখন যেতিয়া ৰান হৈ থাকে সাপোজ কিবা এটা হেভি টাস্ক কৰি আছে তে ইয়াৰ পৰা সাউন্ড আহে কাৰণ হাৰ্ড ডিস্কখন কি ৰোটেট হৈ থাকে সিমিলাৰলি ইয়াতেও যেতিয়া আমি লেজাৰ দি ৰিড কৰো সিডি ডিভিডি বা ব্লুৰেজি হক এইবিলাক কি ৰোটেট হৈ থাকে ভিতৰত ৰোটেট হৈ কিনে বস্তুটো ৰিড হৈ থাকে কিন্তু ইয়াত এনেকুৱা নহয় সলিড ষ্টেট ষ্টোৰেজ বিলাকত এনেকুৱা নহয় এইবিলাক কি ফিক্স থাকে তো ফিক্স থকাৰ কাৰণে কি হয় যেতিয়া নো মুভিং পাৰ্ট হয় তেতিয়া কি হ'ব ইয়াৰ স্পীড বহুত বেছি হয় মানে বহুত ফাষ্ট হয় আৰু সিকিউৰ হয় হাৰ্ড ডিস্ক বা সিডিত আমাৰ কি হয় ডাটা কারাপ্ট হ'ব পাৰে মানে হাৰ্ড ডিস্কখন কারাপ্ট হৈ যায় কেতিয়াবা তেতিয়া আমাৰ ডাটা লস হৈ যায় মানে কাৰণ এটা মুভিং পাৰ্টছ আছে কেতিয়াবা ৰখি যাব পাৰে বা কিবা বেলেগ প্ৰবলেম হৈ যায় তো সেইকাৰণে কি হৈ যায় আমাৰ হাৰ্ড ডিস্ক হক সিডি ডিভিডি বা যি হক মানে ম্যাগনেটিক বা অপটিক্যাল হয় এইবিলাক কারাপ্ট ইজিলি হৈ যায় মানে এক বছৰ বা দুবছৰ ভিতৰতে ইজিলি কারাপ্ট হৈ যাব পাৰে বা সডেনলি কিনাৰ পিছতো ফটককে কারাপ্ট হৈ যাব পাৰে তো কিহৰ কাৰণে হয় যে ইয়াতে মুভিং পাৰ্টছ আছে এটা কি হয় रोटेट কৰি থাকে ডিস্ক হক বা সিডি হক এখন रोटेट কৰে তাৰ পৰা ডাটা ওলাই হয় নে তো ইয়াতে হেনেকুৱা নহয় ইয়াতে কি হয় নো মুভিং পাৰ্ট আৰু একানে কি হয় বস্তুটো বহুত ফাস্ট হয় স্পীড বেছি হয় ফাস্ট মানে কি যে তাৰ ৰিড বা ৰাইট স্পীড হয় নে এটো বহুত ফাস্ট হ'ব আৰু সিকিউৰ হয় ইয়াৰ কারাপ্ট হোৱাৰ চান্স বহুত কম মানে একানে কি হয় কষ্টলিও হয় আমি যদি হাৰ্ড ডিস্কৰ জায়গাত আমি SSD যদি ইউজ কৰো সলিড ষ্টেট ড্ৰাইভ ইউজ কৰো আমাৰ কষ্টটো বহুত বেছি হৈ আছে সাপোজ আমাৰ ইয়াত যদি 1 TB জিমান প্ৰাইস হ'ব আমাৰ SSD ৰ প্ৰাইস 1 TB ৰ কাৰণে বহুত বেছি হয় 3-4 গুণ বেছি হ'ব তো কি হল কাৰণে যে এইটো বহুত কি হয় ফাস্ট হয় আৰু সিকিউৰ হয় তো এটো হিচাপত তাৰ কাৰণে প্ৰাইস বেছি তো এখিনি আছিল আমাৰ ম্যাগনেটিক অপটিক্যাল আৰু সলিড ষ্টেটৰ এক্সাম্পলস আৰু ডেফিনিশন নেক্সট আমি কি চাম যেবিলাক ভেৰিয়েবল টাইপছৰ আমাৰ ষ্টোৰেজ আছে সেকেন্ডাৰী ষ্টোৰেজ আছে সবৰে আমি ডিটেইলত সাবধান কৰিম তো ফার্স্ট কি হৈছে আমাৰ হাৰ্ড ডিস্ক মানে আমাৰ ম্যাগনেটিক অপটিক্যাল আৰু আমাৰ সলিড ষ্টেট ডিভাইসৰ ভিতৰত যিবিলাক আহে এক্সাম্পল বা তাৰ ভিতৰত যিবিলাক আহে সেইবিলাক আমি চাম এতিয়া তো এটা চোৱা ফার্স্ট কি হয় হাৰ্ড ডিস্ক মানে নম্বৰ 1 পইণ্ট হাৰ্ড ডিস্ক ইয়াতে কি হৈছে rotating disk coated with magnetic material মানে আগতে কৈছো যে হাৰ্ড ডিস্কৰ ভিতৰখন কি থাকিব ডিস্ক থাকিব যোনে কি ৰোটেট কৰিব মানে তাত মুভিং পাৰ্টছ হয় না তো rotating disk coated with magnetic material মানে তাৰ ডিস্কখনৰ বাহিৰত কি থাকিব ম্যাগনেটিক মেটেৰিয়েল থাকিব লাৰ্জ ষ্টোৰেজ মানে অলৰেডি কৈছো লাৰ্জ ষ্টোৰেজ বহুত বেছি হয় আৰু লো কষ্ট মানে দাম কম হয় ষ্টোৰেজ বেছি আৰু প্ৰাইস কম হয় আৰু এটা কি থাকিব দুটা হেডস থাকিব হেডস মানে যেটো আমি ৰিড বা ৰাইটৰ কাৰণে ইউজ কৰো মানে তো এটা দুটা হেডস থাকিব মানে ৰিডিংৰ কাৰণে এটা ৰাইটিংৰ কাৰণে এটা মানে তো দুটা এনেকুৱা নহয় যে এটা হেডেদি ৰিড আৰু ৰাইট হৈ আছে তো এনেকুৱা নহয় যেটো আমাৰ সিডি বা ডিভিডি হয় হয়নে তাতে এটাই হেড থাকে যোনটো ৰিড ৰাইট একেলগে হয় ইয়াতে কি হয় দুটা হেড থাকে এটা ৰিডৰ কাৰণে এটা ৰাইটৰ কাৰণে ঠিক আছে আৰু দেখিব কেনেকুৱা হয় চোৱা তাৰ ভিতৰৰ মেকানিজমটো এখন যদি ডিস্ক হয় তাৰ কিছুমান এনেকুৱা ট্ৰেক থাকে মানে এইটো এনেকুৱা সাৰ্কুলাৰ যিটো লাইন থাকিব এইটো কি বুলি ক'ব এটা ট্ৰেক বুলি ক'ব তো এটা ট্ৰেকৰ ভিতৰত ডিভিজন থাকে এনেকে মানে এই এটা পাৰ্ট হ'ল আৰু এনেকে এটা পাৰ্ট হ'ল মানে এইটো এটা পাৰ্ট এটা ট্ৰেকৰ ভিতৰত আৰু ডিভিজন থাকে তো ডিভিজন এটা কি বুলি কয় সেক্টৰ বুলি কয় মানে তো এই যিটো ৰাউন্ড শেপৰ হ'ল এটো হ'ল আমাৰ ট্ৰেক মানে এটা ট্ৰেক হ'ল এটো তাৰ ভিতৰত সেই ট্ৰেকটোৰ ভিতৰতে আৰু ডিভিজন থাকে মানে সৰু সৰু ডিভিজন থাকে তো কি বুলি কয় সেক্টৰ বুলি কয় আৰু গোটেই ওভাৰঅল সেক্টৰ কি বুলি কয় ডিস্ক বুলি কয় আৰু নহলে প্লেটাৰ বুলি কয় মানে ডিস্ক বা প্লেটাৰ হাৰ্ড ডিস্কৰ জায়গাত হাৰ্ড প্লেটাৰ বুলি ক'ব পাৰে মানে কাৰণ এইটো ডিস্ক নহলে তাৰ নাম কি হয় প্লেটাৰ মানে দুইটা নাম ইউজ হয় ভিতৰত ট্ৰেকস থাকে সাৰ্কুলাৰ ট্ৰেক থাকে তো ট্ৰেকৰ ভিতৰত কি থাকে সৰু সৰু সেক্টৰ থাকে ঠিক
ঠিক আছে আৰু এটা স্পিন্ডল থাকে যোনে কি কৰে হোল্ডছ দা ডিস্ক ইন প্লেস মানে হাৰ্ড ডিস্কটো জেগাত ইজিটা रोटेट কৰিব তাক এটা স্পিন্ডলে কি কৰে তাক সেই জেগাটো ফিক্স কৰি ধৰি ৰাখে ঠিক আছে এখিনি আছিল আমাৰ কি হাৰ্ড ডিস্ক নেক্সট ওয়ান নাম্বার 2 কি হ'ব আমাৰ ফ্লপি ডিস্ক হয়নে ফ্লপি ডিস্ক কি হয় স্টোর স্মল ডাটা এটা বহুত সৰু ডাটা হয় अराउंड 2 MB তো ফ্লপি ডিস্ক গুলো আগতে ইউজ হৈছিল হয়নে তো কি হয় স্টোর স্মল ডাটা ই বেছি ডাটা স্টোর কৰিব নোৱাৰে মানে স্লোৱাৰ দেন হাৰ্ড ডিস্ক মানে হাৰ্ড ডিস্কতকে ফ্লপি ডিস্ক কি হয় স্লোৱাৰ হয় হ'বই কাৰণ এটো কি হয় আমাৰ পুৰণা টেকনলজি হয় মানে হাৰ্ড ডিস্কটো আমাৰ কি হয় নতুন টেকনলজি হয় তো কিনে ফ্লপি ডিস্ক গুলো কি হয় স্লোৱাৰ দেন হাৰ্ড ডিস্ক তো হাৰ্ড ডিস্কতকে স্লোৱাৰ হয় নেক্সট কি হইব রাউন্ড শেপ ডিস্ক কল যদি রাউন্ড শেপ হ'ব প্লাস্টিক মানে প্লাস্টিকে দি বনোৱা আৰু কোটেড উইথ কি আইৰন অক্সাইড মানে এগেইন কি হয় ম্যাগনেটিক ম্যাটেৰিয়েল হয় রাউন্ড শেপ প্লাস্টিক আৰু কোটেড উইথ আইৰন অক্সাইড ঠিক আছে নেক্সট ওয়ান বেলেগ সাইজৰ পোৱা যায় কিমান আছে 8 ইঞ্চৰ মানে 5 and 1/4 ইঞ্চ আৰু নহলে 3.5 ইঞ্চ মানে তো এই তিনটা সাইজত আমাৰ ফ্লপি ডিস্ক পোৱা যায় এখিনি আছিল আমাৰ কি হাৰ্ড ডিস্ক আৰু ফ্লপি ডিস্ক নেক্সট ওয়ান নাম্বার 3 কি আহিব আমাৰ ম্যাগনেটিক টেপ মানে আমি নাম্বার 1 আৰু নাম্বার 2 কি পঢ়িম হাৰ্ড ডিস্ক আৰু ফ্লপি ডিস্ক পঢ়িলো মানে তো নাম্বার 3 আহিব কি আমাৰ ম্যাগনেটিক টেপ তো ইয়াৰে কি হ'ব হোল্ডস ম্যাক্সিমাম ডাটা মানে মই এই চ্যাপ্টাৰটো স্টাৰ্ট কৰোঁতে যিখন চাৰ্ট দিছিলো তাতে মই কৈছিলো যে সবতকে বেছি ডাটা কোনে ষ্ট'ৰ কৰিব পাৰে আমাৰ ম্যাগনেটিক টেপ মানে হোল্ডস ম্যাক্সিমাম ডাটা তো ইয়াতকে বেছি আৰু ডাটা ষ্ট'ৰ কৰিব পাৰে তেতিয়ালৈকে আমাৰ অনুমান নাই তো সবতকে বেছি ডাটা ষ্ট'ৰ কৰিব পাৰে কিন্তু সবতকে স্পীড কাৰ কম স্লো ইজ মানে সবতকে স্পীড কম কি হয় ম্যাগনেটিক টেপৰ ডাটা বহুত ষ্ট'ৰ কৰিব পাৰে কিন্তু স্পীড বহুত কম তো হোল্ডস ম্যাক্সিমাম ডাটা মানে তো প্লাষ্টিকেৰে বনোৱা যেনেকৈ আগত হাৰ্ড ডিস্ক বা ফ্লপি ডিস্ক বা প্লাষ্টিকেৰে বনোৱা কোটেড উইথ ম্যাগনেটিক ম্যাটেৰিয়েল তো সেম হয় আৰু কি হয় এই পইণ্ট ইম্পৰ্টেন্ট হয় যে সিকুৱেন্সিয়েল এক্সেস মানে এক্সেস মোডৰ তিনটা মই কৈছিলো যে ডাইৰেক্ট থাকে ৰেন্ডম থাকে আৰু সিকুৱেন্সিয়েল থাকে মানে তো ইয়াতে কি হয় আমাৰ সিকুৱেন্সিয়েল এক্সেস হয় মানে আমি যদি আমাৰ ডাটাটো সাপোজ আমাৰ যিখন আমাৰ টেপ আছে টেপৰ একদম এন্ডিঙত আছে তো আমি ফাৰ্ষ্টৰ পৰা একদম সিকুৱেন্সিয়েলি এন্ডিঙলৈ যাব লাগিব মানে তো কি হয় আমাৰ সিকুৱেন্সিয়েল এক্সেস বাকি যিটো আমাৰ হাৰ্ড ডিস্ক বা ফ্লপি ডিস্ক আছে এইবিলাকত কি হ'ব আমাৰ ডাইৰেক্ট এক্সেস হ'ব এটো কি হ'ব আমাৰ সিকুৱেন্সিয়েল এক্সেস মানে এটাৰ পিছত এটা ডাটা আমি পাৰ কৰি আমাৰ যেটো লাগে সেইখিনিলৈকে গৈ পাম মানে আৰু স্লোয়েষ্ট টু মই ক'লো যে হোল্ডস ম্যাক্সিমাম ডাটা আৰু স্লোয়েষ্ট এটো কি হয় আমাৰ ম্যাগনেটিক টেপ নেক্সট নাম্বার 4 কি আহিব সিডি মানে সিডিৰ ফুল মিনিং কি হয় এটো ইম্পৰ্টেন্ট হয় যে কম্প্যাক্ট ডিস্ক মানে সিডি মানে কম্প্যাক্ট ডিস্ক আৰু কিমান ডাটা ষ্ট'ৰ কৰিব পাৰে 600 MB to 700 MB ডাটা ই ষ্ট'ৰ কৰিব পাৰে মানে এটো বহুত কম হয় জেনাৰেলি কিন্তু আগতে এখিনি ডাটা আমাৰ কাৰণে বহুত আছে আজিকালি দিনত এখিনি ডাটা বহুত কম হয় আৰু কি হয় এটো লিস্ট এক্সপেন্সিভ হয় মানে হাৰ্ডলি 10 रुपीस বা 15 रुपीस হয় এখানে সিডি কি হ'ব সবতকে লিস্ট এক্সপেন্সিভ হ'ব আৰু ইয়াৰ ডাটা ষ্ট'ৰেজও কম 600 MB to 700 MB আৰু কি হয় ডাটা ষ্ট'ৰ ইন সেক্টৰছ মানে হাৰ্ড ডিস্কত কি কৈছিলো যে ট্ৰেক্স থাকে ট্ৰেক্সৰ ভিতৰত সেক্টৰছ থাকে মানে কিন্তু ইয়াতে ট্ৰেক্স নাথাকে ইয়াতে অকল সেক্টৰছ থাকে আৰু তাতে ডাটা বিলাক ষ্ট'ৰ হয় ইয়াত ট্ৰেক্স নাথাকে অকল সেক্টৰ থাকে ঠিক আছে ইয়াত তিনটা টাইপৰ থাকে সিডি কম্প্যাক্ট ডিস্ক তিনটা টাইপৰ থাকে এটা আছে সিডি রম মানে রম হলে কি হয় रीड ओनली मेमोरी হ'ব তো এটুক আমি কি হ'ব ইয়াত কিবা এটা আমি রাইট কৰিলো মানে তাক একবাৰে ৰাইট কৰিব পাৰিম ইউজাৰে যেতে এসিডি খন ইউজ কৰিব কি একো ৰাইট কৰিব নোৱাৰে কি খালি তাৰ পৰা ডাটাটো ৰিড কৰিব পাৰিব নেক্সট আহিব কি সিডি আর মানে কি ৰেকৰ্ডেবল ইয়াতে আমি কি কৰো যোনটো আমি নরমালি ইউজ কৰো সিডি আর কি হ'ল আমাৰ ৰেকৰ্ডেবল মানে আমি কি কৰিব তাতে ডাটা ৰেকৰ্ড কৰিব পাৰো কিন্তু কি হয় অকল ওয়ান টাইম মানে আমি কি নামটো ৰিৰাইট কৰিব নোৱাৰো এবাৰ ডাটা রাইট কৰিলো তাৰপিছত আমি নেক্সট আৰু নোৱাৰো তো এটো কি হ'ব সিডি আর মানে ৰেকৰ্ডেবল নেক্সট নাম্বাৰ 3 কি আহিব সিডি আর ডব্লিউ এটো মানে কি হ'ব ৰিৰাইটেবল মানে ইয়াতে আমি যেনেকৈ আমি পেন ড্ৰাইভটো ইউজ কৰো এবাৰ ডাটা ষ্ট'ৰ কৰিলো ডিলিট কৰিলো আকৌ ষ্ট'ৰ কৰিলো তো ইয়াতো সেম কনসেপ্ট যে য'ত ৰিৰাইটেবল আহে তাতে মিনিং কি হ'ল যে আমি এবাৰ ষ্ট'ৰ কৰি ডিলিট কৰি আকৌ ষ্ট'ৰ কৰিব পাৰো বা আকৌ আমি এটা রাইট কৰিব পাৰো কিন্তু আমি ৰেকৰ্ডেবল হেতু নহয় ৰেকৰ্ডেবল জাস্ট এবাৰে আমি ৰাইট কৰিব পাৰিম ইউজাৰ হিচাপে আৰু সিডি ৰমত আমি ৰাইট কৰিব নোৱাৰো এটো যোনে বনাই ম্যানুফ্যাকচাৰে যি ৰাইট কৰি দিয়ে সেইখিনি থাকিব আমি নিজে ৰাইট কৰিব নোৱাৰো তো এই তিনটা টাইপছ আমাৰ সিডি বা কম্প্যাক্ট ডিস্ক নেক্সট আমাৰ নাম্বাৰ 5 কি হ'ব আমাৰ ডিভিডি মানে ডিভিডিৰ ফুল মিনিং কি হ'ল ডিজিটাল ভিডিও ডিস্ক মানে তো
তো ডিজিটেল ভিডিও তো ভিডিও আছে মানে কি হয় মেইনলি আমি কিহৰ কাৰণে ষ্ট'ৰ ইউজ কৰো ইয়াত ভিডিও বিলাক ষ্ট'ৰ কৰিব কাৰণে ইউজ কৰো ভিডিওৰ সাইজ বিলাক বেছি থাকে আমাৰ সিডিৰ সাইজ কি আছিল 600 to 700 MB আসিলে অকল তো আমাৰ ভিডিও বিলাকৰ সাইজ বেছি হয় তো সেইটো কাৰণে আমি সিডিৰ জেগাত আমি ডিভিডি ইউজ কৰো তো হায়াৰ ষ্ট'ৰেজ দেন সিডি হয় তো সিডিৰ সাইজ কম আছিল কম্পেক্ট ডিস্কৰ সাইজ কম আছিল সেইকাৰণে ডিভিডিৰ সাইজ কি হ'ব সিডিতকে বেছি কিমান হ'ব 4.7 GB to 17 GB মানে CD কিমান আছে 600 to 700 MB অকল তো ইয়াতে DVD কি হ'ব 4.7 GB to 17 GB মানে আৰু কি ইউজ হয় ৰেড লেজাৰ ইউজ হয় CD হক বা DVD হক দুইটাতে কি হয় আমি ৰেড লেজাৰ ইউজ কৰো কিহৰ কাৰণে ৰিড এণ্ড ৰাইট কৰিবৰ কাৰণে মই CD টো এটো পইণ্ট কোৱা নহয় তো CD কি হয় CD বা DVD দুইটাতে ৰেড লেজাৰ ইউজ হয় কিহৰ কাৰণে আমি ডাটা ৰিড বা ডাটা ৰাইট কৰিবৰ কাৰণে और सिमिलरली सेम सिटी जेनेरे तीनटा टाइप्सर आছিলে ইয়াতো তিনটা টাইপসৰ থাকিব DVD ROM also DVD R আৰু DVD rewritable মানে DVD ROM DVD recordable আৰু DVD rewritable তো তিনটা টাইপৰ সেম সিডি যেনেকৈ ইয়াতো তিনটা টাইপৰ থাকিব নেক্সট আমাৰ নম্বৰ 6 কি আহিব সোৱা ব্লু-ৰে ডিস্ক মানে নম্বৰ 6 কি আহিব আমাৰ ব্লু-ৰে ডিস্ক ইয়াতে কিমান সাইজ লাগে আমি স্টোৰ কৰিব পাৰো 25 GB লৈকে আমি স্টোৰ কৰিব পাৰো মানে ডিভিডি কিমান আছিল আমাৰ 17 GB আছিল ম্যাক্সিমাম ইয়াতে আমি 25 GB লৈকে স্টোৰ কৰিব পাৰো আৰু ইয়াতে কি ইউজ হয় ইয়াতে সিডি বা ডিভিডি কি ইউজ হৈছিল ৰেড লেজাৰ ইউজ হৈছিল ব্লু-ৰে ডিস্কত কি হয় ব্লু লেজাৰ ইজ ইউজ মানে তো ৰিড বা ৰাইট কৰিবৰ কাৰণে আমাৰ ব্লু লেজাৰ ইউজ হয় নেক্সট নম্বৰ 7 পইণ্ট কি হ'ব আমাৰ পেন ড্ৰাইভ মানে যেটো আমি মেইনলি ইউজ কৰো আজিকালি তো পেন ড্ৰাইভ কি হয় বা তাৰ বেলেগ নাম কি হৈছে ফ্ল্যাশ ড্রাইভ মানে পেন ড্রাইভ বা ফ্ল্যাশ ড্রাইভ দুইটাৰ সেম মিনিং এ কৰে তো ফ্ল্যাশ পেন ড্রাইভৰ বেলেগ নাম কি হয় ফ্ল্যাশ ড্রাইভ মানে মনত ৰাখিবা আৰু ই কি ইউজ কৰে তুমি বুজিব পাৰা যে পেন ড্রাইভে কি কোনটো ইন্টাৰফেস ইউজ কৰে মানে আমি কি ইউজ কৰো ইয়াত ইউএসবি বুলি কয় ইউএসবি ইন্টাৰফেস ইউজ কৰে মানে ইউনিভাৰ্সাল সিৰিয়াল বাস ইন্টাৰফেস মানে তো আমি পোৰ্টত পঢ়িছিলো মানে তো আমাৰ যেটা পেন ড্রাইভ আছে বা আমাৰ ফ্ল্যাশ ড্রাইভ আছে আমি কোন ইউএসবি ড্রাইভ বুলি কওঁ মানে তো পেন ড্রাইভ ইউএসবি ড্রাইভ বুলি কয় কাৰণ ই কি হয় যে ইউএসবি ইন্টাৰফেসটো ইউজ কৰে আৰু কি হয় ৰিৰাইটেবল হয় মানে এবাৰ আমি ডাটা ভৰালো তাক ডিলিট কৰিলো আকৌ ভৰাব পাৰো আকৌ ডিলিট কৰিব পাৰো তো ই 100% কি হয় ৰিৰাইটেবল হয় আৰু ৰিমুভেবল হয় আমি পিসি পৰা তাক ৰিমুভ কৰিব পাৰো ডাটাটো আমি ভৰালো তাৰপিছত আমি পিসি পৰা ৰিমুভ কৰিব পাৰো কিন্তু সিমিলাৰলি আমি হাৰ্ড ডিস্ক হক বা আমাৰ এসএসডি হক এইবিলাক কি আছে আমাৰ আমি ৰিমুভ কৰিব নোৱাৰো মানে এটা মানে যেতিয়া আমাৰ কম্পিউটাৰটো চলি থাকে ৰান হৈ থাকে তেতিয়া আমি হাৰ্ড ডিস্ক বা এসএসডি হক এইবিলাক আমি কি হয় আমি ৰিমুভ কৰিব নোৱাৰো কিন্তু পেন ড্ৰাইভ হক বা সিডি হক ডিভিডি হক এইবিলাক আমি কি হয় ৰিমুভ কৰিব পাৰো তো কেনে কি হয় ৰিৰাইটেবল আৰু ৰিমুভেবল ঠিক আছে নেক্সট হক কিছুমান ডাটা কনভাৰ্জন চাইবা যেটো আমাৰ 4 বিটছ মানে 4 বিটছ আমি কি বুলি কওঁ 1 নিবল বুলি কয় 4 বিটছ হলে 1 নিবল বুলি কয় 8 বিটছ হলে আমি 1 বাইট বুলি কওঁ মানে এই দুটা কনফিউজিং হয় তো 4 বিটছ হলে 1 নিবল বুলি কয় আৰু 8 বিটছ হলে আমি 1 বাইট বুলি কওঁ ঠিক আছে এই 1 বাইটৰ পৰা আমি 1024 বাইটছ যদি হয় আমাৰ 1024 বাইটছ হলে আমাৰ কি হয় 1 কিলোবাইট হয় 1 কেবি হয় বা আমাৰ কিলোবাইট 1024 বাইটছ হলে 1 কিলোবাইট 1024 কিলোবাইট হলে আমাৰ 1 মেগাবাইট মানে 1 MB বা আমাৰ 1 মেগাবাইট তাৰপিছত 1024 MB হলে আমাৰ কি হয় 1 GB হয় বা আমাৰ গিগাবাইট সিমিলাৰলি 1024 GB হলে আমাৰ কি হয় 1 TB বা আমাৰ 1 টেৰাবাইট মানে 1 TB বা আমাৰ 1 টেৰাবাইট আৰু 1024 TB মানে 1024 টেৰাবাইট হলে আমাৰ কি হয় 1 পেটাবাইট এইখিনি কনভাৰ্জন বহুত ইম্পৰ্টেন্ট হয় আৰু এটা ইম্পৰ্টেন্ট টপিক সোৱা যে a capital B or small b তো capital B যদি থাকে তো কি হ'ব আমাৰ মেগাবাইট মানে বাইট যদি ইউজ হয় তেতিয়া আমি capital B লিখো ইয়াতে সোৱা এটা সব capital B লিখিছো এটা capital B হ'ব এইটো তো যেতিয়া আমি বাইট ইউজ কৰি আছো আমি ইয়াতে বাইট ইউজ কৰিছো তো 1024 বাইটছৰ পৰা আমি কি পালো 1 কিলো বাইট পালো মানে যত আমি বাইট ইউজ কৰিম তাতে আমি কি লিখিম ক্যাপিটাল বি লিখিম এতে এমবি লিখিছো মানে মেগাবাইট মানে তো যদি আমি স্মল বি ইউজ কৰিম তো কি হ'ব মেগাবিটস তো স্মল বি যদি ইউজ হয় তো কি হ'ব মেগাবিটস আৰু ক্যাপিটাল বি যদি ইউজ হয় কি হ'ব মেগাবাইট মানে সিমিলাৰলি কেবি আৰু কেবি স্মল
कैपिटल के और स्मॉल बी एतु হলে কি হ'ব আমাৰ কিলো বিটস और कैपिटल के और कैपिटल बी হলে আমাৰ কি হ'ব কিলো বাইটস তো যত আমাৰ স্মল বি থাকে তাতে আমাৰ বিটস হ'ব और যত আমাৰ कैपिटल बी থাকে তাতে আমাৰ কি হ'ব বাইটস হ'ব এটো বস্তু বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা তো আমাৰ চেপ্টাৰটো ইয়াতে খতম যেটো আমাৰ কম্পিউটাৰ মেমৰি চেপ্টাৰ আছে আমাৰ ইয়াতে খতম নেক্সট আছে আমি নতুন চেপ্টাৰ স্টার্ট দিম থ্যাংক ইউ Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.